ছাত্ৰ ছাত্ৰীসকল এইখন ধুবুৰী জিলাৰ নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাত অহা প্ৰশ্ন কাকত সাধাৰণ বিজ্ঞানৰ ইয়াত ৪৫টামান MCQ আছে। তোমালোকে কিমানখিনি শুদ্ধ কৰিব পাৰিছা মিলাই ল'ব পাৰা। প্ৰথমটো প্ৰশ্ন হ'ল যে বৰফ এটুকুৰা পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিগলন। নিয়ৰে এক্স নামৰ এবিধ গোটা পদাৰ্থৰ বিষয়ে জানে যাক সহজে সংকুচিত কৰিব পাৰি। এক্স তলৰ কোনটো অপদাৰ্থ হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব স্পঞ্জ। হাচমিনাৰে পানীৰ লগত 2 টোপাল চিয়াঁহী দি এটা মিশ্ৰণ তৈয়াৰ কৰিলে, মিশ্ৰণটোৰ নাম হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমসস্ত মিশ্ৰণ, হোমোজেনিয়াছ মিক্সাৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল যে আমি জানো যে মিঠাতেল আৰু পানী কেতিয়াও পৰস্পৰ মিহলি নহয়। এনেধৰণৰ তৰলসমূহক আমি কিদৰে পৃথক কৰিব পাৰোঁ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৃথকীকৰণ চুপি। তাৰপিছত পৰৱৰ্তী প্ৰশ্নটো হ'ল যে তলৰ কোনটো মৌল দ্বিপাৰমাণৱিক মৌল নহয়? অপশ্যনত আছে, এইটো শুদ্ধ উত্তৰটো হ'ব হিলিয়াম। কাৰণ হাইড্ৰজেনৰ এইটো 2টা পৰমাণু থাকে, নাইট্ৰজেনৰ 2টা পৰমাণু থাকে, ক্লৰিনৰ 2টা পৰমাণু একেলগ হৈ থাকে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিলিয়াম। ছডিয়াম নাইট্ৰেটৰ আণৱিক ভৰ হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 85U। তাৰপিছৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 36 গ্ৰাম পানীত কিমান মল পানীৰ অণু থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 মল। কাৰণ 1 মল পানীৰ ভৰ হ'ল 18 গ্ৰাম। চ' 36 গ্ৰাম পানীত 2 মল অণু থাকে। তাৰপিছত এটা চিত্ৰ দিয়া আছে, ইয়াত এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস। ইয়াত কৈছে যে মৌলটোৰ L শেলত কিমানটা ইলেক্ট্ৰন আছে? তো এই মৌলটোৰ এইটো ইলেক্ট্ৰনৰ বিন্যাস। ইয়াৰ প্ৰথমটোৰ নাম হ'ল K শেল, তাৰপিছত নাম হ'ল L। তো Lত কিমানটা ইলেক্ট্ৰন আছে? ইয়াত ইলেক্ট্ৰন আছে 8টা। তাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8। তাৰপিছত পৰৱৰ্তী প্ৰশ্নটো হ'ল চিত্ৰত থকা, মানে এই চিত্ৰটোত মৌলটোৰ যোজ্যতা কিমান হ'ব? তো ইয়াত যিটো আউটাৰ মোষ্ট চেল আছে, বাহিৰৰ যিটো চেল আছে, ইয়াত কেইটা ইলেক্ট্ৰন আছে? 1টা 2টা 3টা। তো ইয়াৰ যোজ্যতা হ'ব কিমান? 3। তো শুদ্ধ উত্তৰটো হ'ব 3। নেক্সট এটা প্ৰশ্ন আছে, এটা পৰমাণুৰ পাৰমাণৱিক ভৰ 27U। যদি নিউট্ৰনৰ সংখ্যা 14 হয়, তেন্তে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 13। কাৰণ নিউট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা মিলাই পাৰমাণৱিক ভৰ হয়। তো এইটো প্ৰটনৰ সংখ্যা 13 হ'ব আৰু এইটো হ'ব যাব পাৰমাণৱিক সংখ্যা। তাৰপিছৰ পৰৱৰ্তী প্ৰশ্নটো, কণী এটাত চকৰা এৰুৱাই গাৰ লৱণৰ দ্ৰৱ ডুবাই ৰাখিলে কণীটোৰ সংকোচন ঘটায়। এইটো কি দ্ৰৱ উদাহৰণ? শুদ্ধ উত্তৰটো হ'ব অতিচাৰী দ্ৰৱ, হাইপাৰটনিক সলিউশ্যন। তাৰপিছৰ প্ৰশ্নটো হ'ল উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰ'প্লাষ্ট, হৰিতকণা। লাইচোজোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। লাইচোজোমৰ গঠনত কোনটো কোষ অংগাণুৱে সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গলগী সংঘ। আমি দেখোঁ যে বতাহত গছবোৰ হালি যায় কিন্তু ভাঙি নাযায়। উদ্ভিদত থকা কোনবিধ কলাৰ বাবে গছ এডাল বতাহত ভাঙি নাযায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলেনকাইমা। 15 নম্বৰ প্ৰশ্নটো হ'ল যে এই অংশৰ লগত বি অংশ মিলোৱা। তো এইফালে এটা পাৰ্ট দিয়া আছে এই অংশ, আৰু এইফালে এটা পাৰ্ট দিয়া আছে, আৰু এইটো মিলাই আৰু অপশ্যনত দিয়া আছে। এই অপশ্যনত কোনটো হয় এইটো আমি শুদ্ধ কৰিব লাগিব। আচ্ছাদক কলাৰ লগত কোনটো হ'ব? ছাল, স্কিন। এইটো আমাৰ শৰীৰৰ যিটো বাহিৰৰ আৱৰণ আছে, আমি এইটোক আচ্ছাদক কলা বুলি কওঁ। আচ্ছাদক কলা। সংযোজক কলাৰ লগত বন, আৰু পেশী কলাৰ লগত হৃদপেশী। স্নায়ু কলাৰ লগত একজন, কাৰণ স্নায়ু কলাত কি থাকে? একজন আৰু ডেণ্ড্ৰাইট থাকে। এইটো কি? স্নায়ু কলাৰ লগত একজন। আৰু ইয়াত এৰ লগত কোনটো মিল খাইছে? 4 নম্বৰটো, এৰ লগত 4। তাৰপিছত বিৰ লগত 3, চিৰ লগত 2, আৰু ডিৰ লগত 1। তো শুদ্ধ উত্তৰটো হ'ব এইটো। তাৰপিছত প্ৰশ্নটো হ'ল তলৰ কোনটো ফ্ল'য়েম কলাৰ কোষ নহয়? তো ইয়াত 4টাৰ ভিতৰত যিটো ট্ৰেকাইট আছে, এই ট্ৰেকাইটটো ফ্ল'য়েম কলাত নাথাকে, এইটো জাইলমত থাকে। তাৰপিছত কিছুমান প্ৰশ্ন দিয়া আছে 17 আৰু 18 নম্বৰ প্ৰশ্নত, মানে দুটা কি দিয়া আছে, এটা
দাবী আৰু এটা কি দিয়া আছে, যুক্তি দিয়া আছে, মানে ৰিজন দিয়া আছে আৰু এটা কি দিয়া আছে। তো আমি প্ৰশ্নটো পঢ়ি আমি এনচাৰ কৰিম। তো 17 নম্বৰত দিয়া আছে যে দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন, ইয়াত এটা শুদ্ধ হয়। আৰু যুক্তি আৰু দিয়া আছে যে ৰাসায়নিক পৰিৱৰ্তনত পদাৰ্থৰ ৰাসায়নিক ধৰ্ম সলনি নহয়, কিন্তু এইটো অশুদ্ধ। তেনেহ'লে এইটো 17 নম্বৰত দাবী এ শুদ্ধ হ'ব আৰু এইটো ৰং হ'ব। তো অপশ্যনত কি আছে, এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব চি। তাৰপিছত কি আছে, পঢ়া টেবুলৰ পৰাই বৰ্ণালীয়ে গম পালে যে তাইৰ মাকে পাকঘৰত কুকুৰাৰ মাংস বনাইছে। দাবী এড আছে আৰু ৰিজন আছে, আর আছে কি গেছীয় পদাৰ্থৰ বেপনৰ বেগ বেছি। ইয়েছ, কাৰণ গেছীয় পদাৰ্থৰ কণিকাবিলাক খুব বেছি বেগত দ্ৰুত হয়, বহুত স্পীড হয়। তো এইটো দাবী, এইটো এটা গম পোৱা যায় সেইকাৰণে, কাৰণ গোন্ধটো সোনকালে আহি যায়। ইয়াত এইফালে আছে যে দাবী এ আৰু আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আর দাবী এর শুদ্ধ ব্যাখ্যা হয়। তো এই শুদ্ধ উত্তৰটো হ'ব এইটো। নেক্সট প্ৰশ্নটো হ'ল যে তলৰ কোনটো ভেঁকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত নহয়, শুদ্ধ উত্তৰটো হ'ব পেৰামেচিয়াম। অৰিজিন অফ স্পেচিছ গ্ৰন্থখনৰ ৰচক কোন, এইটো হ'ব চাৰ্লছ ডাৰউইন। তাৰপিছত আৰু এটা কি আছে, মিলাই লোৱাৰ প্ৰশ্ন আছে যে বলি প্ৰাণী, এইটোৰ লগত হ'ব কেঁচু। তাৰপিছত সন্ধিপদী প্ৰাণী, এইটোৰ লগত হ'ব পখিলা। কোমলদেহী প্ৰাণী, এইটো হ'ব শামুক। আৰু একনলদেহী প্ৰাণী, এইটো হ'ব জেলিফিছ। তো এৰ লগত 4, বিৰ লগত 1, চিৰ লগত 2, চিৰ লগত 2 আৰু ডিৰ লগত 3, ডিৰ লগত 3। তো শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ। তাৰপিছত প্ৰশ্নটো হ'ল এবিধ মেৰুদণ্ড প্ৰাণীৰ ভাগ লিখা যাৰ হৃদযন্ত্ৰ 3টা কোঠালিযুক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰীসৃপ, ৰেপটাইলছ। ৰেপটাইলছৰ 3টা চেম্বাৰ থাকে হাৰ্টৰ, কিন্তু যিটো ঘৰিয়াল আছে ইয়াৰ 4টা চেম্বাৰ থাকে। এজন গাড়ী চালকে গাড়ীখন পূবে 50 কিলোমিটাৰ, তাৰপিছত পশ্চিমে 20 কিলোমিটাৰ অতিক্ৰম কৰিলে, গাড়ীখনৰ হৰণ কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 13 কিলোমিটাৰ, কিয়নো প্ৰথমে পূবত গৈছে 50 কিলোমিটাৰ, তাৰপিছত আকৌ পশ্চিমে আহিছে, মানে বেক হৈ আহিছে কিমান কিলোমিটাৰ, 20 কিলোমিটাৰ। তো গাড়ীখনৰ ষ্টাৰ্টিং ইয়াৰ পৰা কৰিছে আৰু 50 কিলোমিটাৰ গৈ আৰু উভতি আহিছে 20 কিলোমিটাৰ। তেনেহ'লে হৰণ হ'ব 50ৰ পৰা 30 বিয়োগ কৰিলে কিমান হ'ব, 20 বিয়োগ কৰিলে কিমান হ'ব, 30 কিলোমিটাৰ। তলৰ কোনটো সুষম বৃত্তীয় গতিৰ উদাহৰণ নহয়? তো যিটো ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন, যিটো অনবৰতে গতি কৰি থাকে, এইটো দেখা। অপশ্যনত আছে চন্দ্ৰ আৰু পৃথিৱীৰ গতি, এইটো হয় অনবৰতে গতি কৰি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে ৰাষ্ট্ৰীয় ঘাইপথত বাছ এখনৰ গতি। বেগৰ একক হ'ল মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ। আৰু 1 নিউটন মিনছ 1 kg 1 নিউটন মিটাৰ ইনভাৰ্ছ 2। 27 নম্বৰ প্ৰশ্নটো হ'ল যে 20 কেজি ভৰৰ বস্তু এটা 2 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰিলে ইয়াৰ ভৰবেগ কিমান হ'ব? তো ইয়াৰ ভৰবেগ হ'ব, ভৰবেগৰ সূত্ৰ দি কৰিব লাগিব। তো P = m × v। m মানে হ'ল যে যিটো বস্তুটোৰ ভৰ আছে কিমান, 20 কেজি, আৰু বস্তুটোৰ কি আছে, ভেলচিটি কিমান আছে, বেগ কিমান আছে, 2 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ। তেনেহ'লে কিমান হ'ল, 40 কেজি মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 40 কেজি মিটাৰ ইনভাৰ্ছ। এইটো ভুল, কাৰণ ইয়াত কি আছে, কেজি পাৰ আছে আৰু এইটো সেইকাৰণে ভুল হ'ল। তাৰপিছত 5 কেজি ভৰৰ বস্তু এটাত
ইয়াত কি দুই নিউটন এইটো 20 নিউটন বল প্ৰয়োগ কৰিলে কিমান ত্বৰণ উৎপন্ন হ'ব। ইয়াত ইংৰাজীত দিয়া আছে 20 নিউটন আৰু ইয়াত আছে 2 নিউটন, এইটো ভুল আছে, 20 নিউটন হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি নিউটনৰ যিটো কি আছে সূত্ৰটো আছে, তো আমাৰ বল কিমান আছে, কাৰণ বলৰ একক নিউটন, তো কিমান আছে 20 আৰু এম কিমান আছে 5 কেজি, আৰু আমাক ত্বৰণ উলিয়াব লাগে। তো 20 5ৰে হৰণ কৰিলে কিমান হ'ব 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। শুদ্ধ উত্তৰটো হ'ব মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ 2। এইটো ভুল, কাৰণ ত্বৰণৰ একক মিটাৰ পাৰ ছেকেণ্ড নহয়, মিটাৰ ইনভাৰ্ছ 2। তাৰপিছত পৃথিৱীত বস্তু এটাৰ ভৰ 30 কেজি হ'লে চন্দ্ৰত বস্তুটোৰ ভৰ হ'ব কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰণ পৃথিৱীত যিটো ভৰ হয় তাৰে 6/1 চন্দ্ৰত হয়। তো 30ক যদি আমি 6ৰে হৰণ কৰোঁ কিমান হ'ব 5। তো ইয়াত চন্দ্ৰটোত বস্তুটোৰ ভৰ হৈ যাব 5 কেজি। জিৰ SI একক কি? জিৰ SI একক হ'ল নিউটন মিটাৰ স্কুৱেৰ কেজি ইনভাৰ্ছ 2। এইটো হ'ল ইউনিভাৰ্চেল তোমাৰ মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱক বুলি কয়। ইয়াৰ এককটো হ'ল নিউটন মিটাৰ স্কুৱেৰ কেজি ইনভাৰ্ছ 2। তাৰপিছত প্ৰশ্নটো হ'ল পৃথিৱীত বস্তু এটাৰ ওজন 98 নিউটন হ'লে পৃথিৱীত বস্তুটোৰ ভৰ হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10 কেজি। বস্তু এটাৰ স্থিতিশক্তি আৰু গতিশক্তিৰ যোগফলে কি বুজায়? যে স্থিতিশক্তি আৰু গতিশক্তিৰ যিটো যোগফলক কি কয়? মেকানিকেল এনাৰ্জি, যান্ত্ৰিক শক্তি। 20 ওৱাট ক্ষমতা সম্পূৰ্ণ বস্তু এটাই 420 জুল কাৰ্য কৰিবলৈ কিমান সময় লাগিব? এইটো সূত্ৰ এইটো দি কৰিব লাগিব। আমি জানো যে পাৱাৰ ইকুৱেল টু P/W/T মানে টাইম। কিমান আছে, আমাক কি উলিয়াব কৈছে? সময় উলিয়াব কৈছে। তো সময় উলিয়াবলৈ আমি কি সময়টো এইফালে থাকিব আৰু ওপৰত কি আছে? কাৰ্যটো আছে 420, কিমানেৰে হৰণ কৰিব লাগিব 20, কটাকটি কৰিলে কিমান হ'ব 21। তো কিমান সময় লাগিব 21 ছেকেণ্ড। এইবিলাক ফিজিক্সৰ কুৱেশ্যন হয়, মানে সলভ কৰিবলৈ সমাধান কৰিবলৈ টাইম লাগে। মই শুদ্ধ উত্তৰটো ক'ম। তলৰ কোনটো ৰাশিৰ SI একক কাৰ্যৰ সৈতে একে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শক্তিৰ আৰু কাৰ্যৰ একক একে হয়। তাৰপিছত প্ৰশ্নটো হ'ল যে বায়ুৰুদ্ধ জার এটাৰ মাজেৰে শব্দ সঞ্চালিত নহয়, উক্ত বাক্যশাৰীয়ে শব্দৰ কোনটো বৈশিষ্ট্য সঠিকভাৱে ব্যাখ্যা কৰে? তো আমি কি জানো যে শব্দ এটাৰ পৰা এটা ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে কি লাগে? তো মিডিয়াম লাগে, কিবা মাধ্যম লাগে। ইয়াৰ সঠিক ব্যাখ্যাটো হ'ব শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন, কাৰণ য'ত বায়ু নাই তাত শব্দ পাৰ হ'ব নোৱাৰে। নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো পদাৰ্থত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি? তো শব্দ যে মিডিয়াম লাগে, পাৰ হৈ যায় এটা কাৰ মাজেৰে বেছি পাৰ হৈ যায়? কৈছে যে গোটা বস্তু, কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিতল। এটা পৰীক্ষাৰ দ্বাৰা চিকিৎসকজনে মৃতক জনালে যে তেওঁৰ পত্নীৰ পিত্তস্থলীত পাথৰ হৈছে। কি পৰীক্ষাৰ দ্বাৰা চিকিৎসকজনে পিত্তস্থলীত পাথৰ থকা বুলি জনালে? এইটো শুদ্ধ উত্তৰটো হ'ব আলট্ৰাছনোগ্ৰাফি, অতি শব্দ লেখ পদ্ধতি। তাৰপিছৰ প্ৰশ্নটো হ'ল ৰুহি 2 দিনৰ পৰা পানীৰ লগত ভুগি আছে, ৰুহি কোনবিধ অণুজীৱৰ দ্বাৰা আক্ৰান্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাইৰাছ, পানীৰ কমন কল্ড বুলি কয়। তাৰপিছত প্ৰশ্নটো মিলাই ল'ব গৈছে। ভাইৰাছ এইটো হ'ল ডেংগু বেমাৰ ভাইৰাছৰ কাৰণে হয়, বেক্টেৰিয়া কলেৰা ভাইৰাছৰ কাৰণে হয়, আৰু কলাজৰ কাৰণে হয় আদ্য প্ৰাণী প্ৰটোজোৱা। তো এৰ লগত 3, বিৰ লগত 1, চিৰ লগত 2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো। তলৰ কোনটো একিউট ৰোগৰ বৈশিষ্ট্য? তো একিউট ৰোগ মানে কোনবিলাক? যিবিলাক ৰোগ মানে সোনকালে কি হৈ যায়, বেমাৰটো নাইকিয়া হৈ যায়, এইটো বৈশিষ্ট্য বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উশাহ লোৱাত কষ্ট নহয়, উশাহ লোৱাত কষ্ট নহয়। বায়ুমণ্ডলত কাৰ্বন কি যৌগ হিচাপে পোৱা যায়? তো
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ুমণ্ডলত কাৰ্বনক গেছ হিচাপে পোৱা যায়, সেইটো যৌগটো হ'ল কাৰ্বন ডাই অক্সাইড। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে স্থলভাগ জলভাগতকৈ সোনকালে গৰম হয়, এইটো শুদ্ধ। তাৰপিছত দিনৰ ভাগত সাগৰৰ পাৰত বায়ু সোনকালে গৰম হয়, এইটো শুদ্ধ। ৰাতিৰ ভাগত মাটি পানীতকৈ লাহে লাহে ঠাণ্ডা, এইটো শুদ্ধ, কাৰণ পানীতকৈ মাটি লাহে লাহে ঠাণ্ডা হয়। আগত মাটি ঠাণ্ডা হয়, তাৰপিছত পানী। তাৰপিছত কি দিনৰ হয়, এইটো শুদ্ধ উত্তৰ হ'ব, এইটো নহয় বুলি কৈছে। তলৰ কোনবিধ মুখ্য অনুপস্থিত, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছালফাৰ। ৰুহুলে কুকুৰাৰ কণীৰ ব্যৱস্থা আৰম্ভ কৰিব বিচাৰিছে। কি প্ৰজাতিৰ কুকুৰা পালন কৰিলে ৰুহুল অধিক লাভৱান হ'ব পাৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেয়াৰ। একেডোখৰ মাটিতে সমকালীনভাৱে ঘেঁহু আৰু সৰিয়হ খেতি কৰা হ'ল, এইটো কি প্ৰকাৰৰ কৃষি প্ৰণালী? ইয়াৰ উত্তৰটো হ'ব মিক্সড ক্ৰপিং। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।